আজি হৈছে মাঘ মাহৰ ২২ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে কৃষ্ণ চতুৰ্থী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি চন্দ্ৰৰ অৱস্থানে আপোনাৰ মানসিক স্থিতি আৰু কৰ্মক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলাব, কোনে আজি লাভৱান হ'ব আৰু কোনে আজি হ'ব লাগিব সাৱধান, এই সকলোবোৰ কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে আজি জানিম। লগতে আজি আপোনালোকে যিবোৰ ক্ষেত্ৰত অলপ বাধা অনুভৱ কৰে বা সমস্যা অনুভৱ কৰে, সেইবোৰ যদি প্ৰতিকাৰ কৰে তেনেহ'লে আপোনাৰ বাবে দিনটো উন্নত হোৱা দেখা পাব বা আপোনাৰ দিনটো আজি সফল হোৱা দেখা পাব। কিন্তু আপোনালোকে প্ৰতিকাৰ কৰিবলৈ পাহৰি যায়, সেইবাবে দিনবোৰো আপোনালোকৰ বাবে বিশেষ ফলপ্ৰসূ হৈ নপৰে। সেইবাবে চেষ্টা কৰিব যাতে আপোনালোকে প্ৰতিকাৰসমূহ অন্ততঃ 2টা কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ যদি দিনটো কিবা অশুভ প্ৰভাৱো থাকে সেইবোৰো খণ্ডন হ'ব আৰু দিনটো আপোনালোকৰ শুভ হ'ব। গতিকে আহক এতিয়া আমি ৰাশি ফল শিতানলৈ আগবাঢ়োঁ। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মিশ্ৰিত ফলাফলদায়ক হ'ব। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত অৱস্থান কৰিব। ইয়াৰ ফলত আপুনি কৰ্মত ব্যস্ত থাকিব লগা হ'ব পাৰে, কিন্তু আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। আপোনাৰ ৰাশিৰ অধিপতি মংগল গ্ৰহ 10ম স্থানত উচ্চস্থ অৱস্থানত আছে। ইয়াৰ ফলত আপোনাৰ কৰ্মজীৱনত আজি প্ৰবল শক্তি আৰু সফলতাৰ ইংগিত বহন কৰিছে। দ্বাদশ স্থানত শনি থকাৰ ফলত খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে। সেইবাবে আজি আপুনি কৰ্মক্ষেত্ৰত আত্মবিশ্বাস তুংগত ৰাখিবলৈ যত্ন কৰিব। যিহেতু মংগল গ্ৰহ 10ম স্থানত শক্তিশালী ৰূপত আছে, গতিকে আহকচোন এই গ্ৰহৰ বিন্যাসে আপোনাৰ আজিৰ দিনটোত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে। আৰ্থিক দিশত আজি আপুনি অলপ সাৱধান হ'ব লাগিব। আয়ৰ নতুন পথ মুকলি হ'ব, যদিও দ্বাদশ শনিৰ বাবে হঠাৎ কিছুমান অপ্ৰয়োজনীয় খৰচ ওলাব পাৰে। ধাৰ লোৱাৰ পৰা আজি বিৰত থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আত্মবিশ্বাস তুংগত থাকিব, যিহেতু মংগল গ্ৰহ 10ম স্থানত শক্তিশালী ৰূপত আছে। আপুনি আপোনাৰ কামত সফলতা অৰ্জন কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো শুভ, আপোনাৰ কামৰ প্ৰশংসা হ'ব। চন্দ্ৰ আপোনাৰ ষষ্ঠ স্থানত থকাৰ ফলত কিছু সৰু সুৰা শাৰীৰিক সমস্যাও দেখা দিব পাৰে। পেটৰ সমস্যা, চকুৰ বিষৰ সমস্যা বা ভৰিৰ বিষৰ সমস্যা হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। গতিকে খোৱা বোৱাৰ লগতে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। পৰিয়ালৰ লগত কোনো সৰু কথাত মতভেদ হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ কথা বতৰাত সংযমতা বজাই ৰাখি চলিব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজি আপোনালোকে তৰ্ক কৰাৰ পৰা বিৰত থাকিব। গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব আৰু আইনী কামত বাদ বিবাদৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব। এইবোৰেই আপোনালোকে আজিৰ দিনটোত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আৰু আজিৰ দিনটো শুভ কৰিবলৈ হ'লে আৰু গ্ৰহৰ যিবোৰ নেতিবাচক প্ৰভাৱ আছে সেইবোৰ কমাবলৈ হ'লে আপোনালোকে আজি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি যিহেতু বৃহস্পতিবাৰ, সেইবাবে মংগল গ্ৰহৰ প্ৰভাৱত মেঘ ৰাশিৰ বাবে হনুমান চালিচা পাঠ কৰাটো আজি অত্যন্ত শুভ হ'ব। বৃহস্পতিবাৰ হোৱাৰ বাবে মন্দিৰত বা দৰিদ্ৰক আপোনালোকে হালধীয়া বস্তু দান কৰিবলৈ যত্ন কৰক। কপালত কেশৰ বা হালধীয়া চন্দনৰ ফুট লৈ ঘৰৰ পৰা ওলালে আপোনালোকৰ ক্ষেত্ৰত আজি ভাল ফলাফল দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি গ্ৰহৰ অৱস্থান আপোনাৰ যথেষ্ট অনুকূল অৱস্থাত আছে। বিশেষকৈ শিক্ষা, প্ৰেম আৰু সৃজনশীলতাৰ বাবে আজিৰ দিনটো শুভ। চন্দ্ৰ আপোনাৰ ৰাশিৰ 5ম স্থানত অৱস্থান কৰিছে, যিয়ে আপোনাৰ বুদ্ধি আৰু বিবেকক বা আৱেগক পোনপটীয়াকৈ প্ৰভাৱিত কৰিব। আজিৰ দিনটো আপোনালোকে মানসিক প্ৰশান্তি আৰু সুখৰে পাৰ কৰিব পাৰিব। 5ম স্থানত চন্দ্ৰ থকাৰ বাবে আপোনাৰ সৃজনশীলতাৰ ক্ষমতা বৃদ্ধি পাব। আপুনি যিকোনো সমস্যা বুদ্ধিৰে সমাধান কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনাসমূহ সফলতাৰে পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যিসকল লেখা মেলা, কলা শিক্ষা আদিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ। নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ কথা যদি ভাবিছে তেনেহ'লে আজিৰ দিনটো উত্তম হ'ব আপোনাৰ বাবে। আৰ্থিক অৱস্থা মজবুত অৱস্থাত থাকিব। আকস্মিক ধন লাভৰ যোগ আছে। পুৰণি ধাৰ বা ঋণ ঘূৰাই পোৱাৰো আজি সুবিধা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি বিনিয়োগ কৰিলে আপোনালোকে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো বৰ ভাল। পঢ়া শুনাত মন বহিব। পৰীক্ষাৰ ফলাফল ভাল হোৱাৰ আশা কৰিব পাৰি। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো ৰোমান্টিক হ'ব। সম্পৰ্কত নতুনত্ব আৰু বিশ্বাস বাঢ়িব। সন্তানৰ ফালৰ পৰা সুখবৰ লাভ কৰিব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু চন্দ্ৰৰ প্ৰভাৱত পেটত সৰু সুৰা সমস্যা হোৱাৰ সম্ভাৱনা দেখা দিছে। খাদ্যাভ্যাসৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব। আজি আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আৱেগিক হৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। লটাৰী বা জুৱা খেলত আপোনালোকে আজি আগ্ৰহ প্ৰকাশ নকৰিব। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত আজি গধুৰ খাদ্য বৰ্জন কৰিব। আজিৰ দিনটো আপোনালোকে শুভ কৰি তুলিবৰ বাবে আৰু 5ম চন্দ্ৰৰ শুভ ফল বজাই ৰাখিবৰ বাবে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি বৃহস্পতিবাৰ হোৱাৰ বাবে ভগৱান বিষ্ণুক স্মৰণ কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ জপ কৰক।
বৃষ ৰাশিৰ অধিপতি শুক্ৰ হোৱাৰ বাবে আজি আপোনালোকে গৰুক ৰুটি বা আলু খাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চতুৰ্থ স্থানত চন্দ্ৰ অৱস্থান কৰিছে আৰু চতুৰ্থ চন্দ্ৰৰ দ্বাৰা আপোনালোকে আজি মিশ্ৰিত ফলাফল পাব। দিনটোত ঘৰুৱা আৰু দিশ আৰু মানসিক অৱস্থাত প্ৰভাৱ পৰিব আপোনাৰ। আজি আপোনালোকে ঘৰুৱা কাম কাজ আৰু সুখ স্বাচ্ছন্দ্যৰ ওপৰত কেন্দ্ৰিত হ'ব। চতুৰ্থ চন্দ্ৰই কেতিয়াবা মনত অলপ অস্থিৰতা বা চিন্তাও আনিব পাৰে। পৰিয়ালৰ সান্নিধ্যত আপুনি শান্তি লাভ কৰিব। কৰ্মক্ষেত্ৰত কামৰ চাপ অলপ বেছি থাকিব। আপুনি নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিবলগীয়া হ'ব পাৰে। সহকৰ্মীৰ লগত কথা বতৰা পাতোঁতে অলপ সাৱধান হ'ব, অকাৰণতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ লোৱাটো ভাল হ'ব। আৰ্থিক দিশত আজি খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি অলপ খৰচ কৰোঁতে বাজেটৰ কথাও মনত কৰি চলিব। যদি আপুনি মাটি বা বাহন কিনিবলৈ পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ দিনটো আলোচনা আগবঢ়াব পাৰে, আপোনাৰ বাবে শুভ হ'ব। চতুৰ্থ চন্দ্ৰৰ বাবে বুকুৰ বিষ, কফজনিত সমস্যা আদিয়ে দেখা দিব পাৰে। মানসিক চাপ বা টোপনিৰ অভাৱ অনুভৱ কৰিব পাৰে, সেইবাবে আজি ধ্যান কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটোৱাৰ সুযোগ পাব। বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আৱেগিক নহ'ব, সংগীৰ কথাক গুৰুত্ব দিয়ক, নহ'লে সৰু কথাই ডাঙৰ ৰূপ ল'ব পাৰে। মন অস্থিৰতা কমাবলৈ হ'লে আজি আপোনালোকে তৰ্ক বিতৰ্ক এৰাই চলিব আৰু পানীৰ পৰা আজি সাৱধানে চলিব। আজিৰ দিনটো আপোনালোকে মনৰ অস্থিৰতা কমাবলৈ হ'লে আৰু দিনটো শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব লাগিব। আজি বৃহস্পতিবাৰ হোৱাৰ বাবে বিষ্ণুৰ আৰাধনা কৰিলে মানসিক শান্তি পাব। মিথুন ৰাশিৰ অধিপতি বুধ, সেইবাবে দৰিদ্ৰ লোকক আজি বস্তু দান কৰক বা বিশেষকৈ কাপোৰ দান কৰিলে আজি ভাল ফল পাব। ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনালোকে গৰুক ৰুটি খুৱাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা দিনটো আজি উন্নত ফলাফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ক্ৰীম আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ 3য় স্থানত অৱস্থান কৰিব। জ্যোতিষত এই অৱস্থানক অত্যন্ত শুভ আৰু পৰাক্ৰম বৃদ্ধিৰ কাৰক বুলি গণ্য কৰা হয়। আজি আপোনাৰ আত্মবিশ্বাস আৰু সাহস যথেষ্ট বৃদ্ধি পাব। আপুনি যিকোনো কঠিন কাম কৰিবলৈ আগবাঢ়ি আহিব আৰু তাত সফল হ'ব। আজি আপোনাৰ ভাগ্য আৰু আপোনাৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰিব। আজিৰ দিনটো সেইসকল লোকৰ বাবে বিশেষভাৱে শুভ হ'ব যিসকল মিডিয়া, লেখা মেলা, সাংবাদিকতা বা কলা সংস্কৃতিৰ লগত জড়িত হৈ আছে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগ পাব। আজি আপোনাৰ যোগাযোগ শৈলী আজি খুব প্ৰভাৱশালী হ'ব, যাৰ দ্বাৰা আপুনি আনক সহজে আকৰ্ষিত কৰিব পাৰিব। আৰ্থিক স্থিতি আজি ভালেই দেখা গৈছে। নিজৰ পৰাক্ৰমৰ দ্বাৰা ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকে অনলাইন লেনদেনত লাভৱান হোৱাৰো সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি যথেষ্ট শক্তি অনুভৱ কৰিব। মানসিক আৰু শাৰীৰিকভাৱে আপুনি সক্ৰিয় থাকিব। তথাপি আপোনাৰ বিষৰ সমস্যা আজি কিছু প্ৰভাৱ পেলাব পাৰে, সেইবাবে আপোনালোকে জিৰণি লোৱাৰ লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ভাই ভনীৰ লগত সম্পৰ্ক আজি মধুৰ হ'ব আৰু তেওঁলোকৰ পৰা আপুনি লাভৱান হ'ব। ওচৰ চুবুৰীয়াৰ লগত পুৰণি বিবাদ আজি মীমাংসা হোৱাৰ যোগ আছে। দাম্পত্য জীৱন আজি সুখৰ হ'ব। আজিৰ দিনটো আপোনালোকে অলপ সাৱধানতাৰে চলিব লাগিব, কাৰণ আজি অতি আত্মবিশ্বাসী হোৱাৰ ফলত আপোনাৰ কামৰ আজি কিছু খেলি মেলি হোৱাৰ সৃষ্টি হ'ব পাৰে বা অহংকাৰ ভাৱ আপোনাৰ বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনালোকৰ কিছু ক্ষেত্ৰত বিবাদৰো সম্ভাৱনা আছে। আজিৰ দিনটো আপুনি সুন্দৰ কৰি তুলিবলৈ হ'লে বা ফলপ্ৰসূ কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। কৰ্কট ৰাশিৰ অধিপতি যিহেতু চন্দ্ৰ, সেইবাবে ভগৱান শিৱক আজি গাখীৰ বা পানী অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। বৃহস্পতিবাৰৰ বাবে পিন্ধা কাপোৰত হালধীয়া ৰং ব্যৱহাৰ কৰক অথবা জেপত হালধীয়া ৰুমাল এখন ৰাখক। ইয়াৰ ফলত সকলো কামত আজি সফল হোৱা পৰিলক্ষিত হ'ব। ঘৰৰ জ্যেষ্ঠ বা গুৰুজনৰ আশীৰ্বাদ লৈ আজি কাম আৰম্ভ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য দেৱতা আৰু আজিৰ দিনটো চন্দ্ৰৰ আপোনাৰ ৰাশিৰ 2য় স্থানত অৱস্থান কৰিব। জ্যোতিষত এই স্থানক ধনৰ স্থান বা পৰিয়ালৰ স্থান বুলিও কোৱা হয়। আজিৰ দিনটো আৰ্থিক দিশৰ পৰা আপোনাৰ বাবে অত্যন্ত শুভ। 2য় স্থানত চন্দ্ৰ থকাৰ বাবে ধন আগমনৰ পথ সুগম হ'ব আৰু পৰিয়ালৰ লগত ভাল সময় কটোৱাৰ সুযোগ পাব। নিজৰ কথা বতৰাত আজি অলপ সংযমতা বজাই ৰখাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি অলপ উত্তেজিত হোৱাৰ সম্ভাৱনা থাকিব।
বেংকিং ক্ষেত্ৰ, বিত্তীয় খণ্ড বা কথাৰ লগত জড়িত পেছাত থকা লোকসকলৰ বাবে আজি দিনটো লাভদায়ক হ'ব। ব্যৱসায়ত আজি ধন পোৱাৰ সম্ভাৱনা আছে। বকেয়া পুৰণি ধনো পোৱাৰ সম্ভাৱনা থাকিব। অফিচত আপোনাৰ কথাক আজি মানুহে গুৰুত্ব দিব, কিন্তু কঠোৰ শব্দ ব্যৱহাৰ আজি নকৰিব, নহ'লে সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো সঞ্চয় বা ইনভেষ্টমেণ্টৰ বাবেও ভাল। হঠাৎ ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। আৰ্থিক পৰিকল্পনা কৰিবলৈ আজি উত্তম দিন। স্বাস্থ্যৰ দিশত বিশেষ সমস্যা নাই, কিন্তু ডিঙিৰ বিষ, দাঁতৰ বিষ বা চকুৰ সমস্যা আজি দেখা দিব পাৰে। আজি আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান বা অতিথি আগমন হ'ব পাৰে। সেইবাবে আজি সম্পৰ্কত আজি ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ঘৰতো আনন্দ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰাও আজি সহায় লাভ কৰি আপুনি আনন্দিত হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজি হ'ব পাৰে, সেইবাবে কথাবোৰ স্পষ্টকৈ পাতিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে মাত কথাত অলপ খং বা অহংকাৰ ফুটি উঠিব পাৰে, সেইবাবে কাক কি কৈছে সেই বিষয়ে অলপ সাৱধান হ'ব। অত্যাধিক মছলাযুক্ত খাদ্য আজি নাখাব, নহ'লে পেটৰ সমস্যা দেখা দিব পাৰে। আজিৰ দিনটো অধিক মংগলময় কৰি তুলিবৰ বাবে কিছুমান প্ৰতিকাৰ আপুনি কৰিব পাৰে। সিংহ ৰাশিৰ অধিপতি সূৰ্য হোৱাৰ বাবে ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক পানী অৰ্পণ কৰিলে আপুনি আজিৰ দিনটো খুব সুন্দৰ ফলাফল পাব। বৃহস্পতিবাৰৰ দিন, সেইবাবে কপালত হালধীয়া চন্দনৰ ফুট লওক বা বিষ্ণু বা কৃষ্ণৰ নাম লওক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো ভাগ্য উদয় হোৱা দেখা পাব। সম্ভৱ হ'লে দৰিদ্ৰক অলপ গুড় বা মিঠা বস্তু দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ, কাৰণ আজি আপোনাৰ চন্দ্ৰ আপোনাৰ ৰাশিৰ অৰ্থাৎ প্ৰথম স্থানত অৱস্থান কৰিছে। জ্যোতিষত এই স্থানক অত্যন্ত শুভ আৰু মানসিক শক্তিবৰ্ধক বুলি গণ্য কৰা হয়। আজি আপোনাৰ আত্মবিশ্বাস আৰু ব্যক্তিত্ব আনৰ দ্বাৰা আকৰ্ষণৰ বিন্দু হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিত থকাৰ বাবে আপুনি আৱেগিক হ'ব পাৰে, কিন্তু আপোনাৰ চিন্তা শক্তি আৰু বিশ্লেষণ ক্ষমতা খুব প্ৰখৰ হ'ব। আপুনি যিকোনো কাম আজি নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰিব। দশম স্থান বৃহস্পতিৰ স্থান, সেইবাবে আজি আপোনাৰ কৰ্মস্থানত বৃহস্পতি থকাৰ বাবে কৰ্মজীৱনৰ পথো উন্নতিৰ যোগ দেখা গৈছে। বিশেষকৈ শিক্ষকতা, পৰামৰ্শদাতা বা একাউণ্টিঙৰ ক্ষেত্ৰত থকাসকলৰ বাবে বিশেষ সুফল পাব। আজি আপোনাৰ বুদ্ধি আৰু পৰিশ্ৰমৰ বাবে অফিচত মান সন্মানো বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়ীসকলৰ বাবে নতুন পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে উত্তম দিন। আৰ্থিক দিশত দিনটো স্বাভাৱিক, আয়ৰ পথ মুকলি থাকিব। আজি নিজৰ ব্যক্তিত্ব বিকাশ বা সাজ পোছাকৰ ওপৰত কিছু ধন খৰচ হ'ব পাৰে। বিনিয়োগৰ ক্ষেত্ৰতো আজি দীৰ্ঘম্যাদী পৰিকল্পনা কৰিলে আজি লাভৱান হ'ব। চন্দ্ৰ লগ্নত থকাৰ বাবে চৰ্বি, কাহ বা ঋতু পৰিৱৰ্তনজনিত সৰু সুৰা সমস্যাই দেখা দিব পাৰে। অত্যাধিক চিন্তা কৰাৰ পৰা আজি বিৰত থাকিব, নহ'লে মূৰৰ বিষ হ'ব পাৰে। মনটো প্ৰফুল্ল কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ সংগীৰ লগত অতি মধুৰ সময় কটাব পাৰিব। আপোনাৰ কোমল স্বভাৱে সম্পৰ্কত নতুন মাত্ৰা বৃদ্ধি কৰিব। সপ্তম স্থানত শনি থকাৰ বাবে জীৱনসংগীৰ লগত সামান্য মতভেদো হ'ব পাৰে। গতিকে খং নকৰি শান্ত হৈ কথা পাতক। ধৈৰ্য ধৰিলে দিনটোৰ শেষত সকলো ঠিক হৈ যাব। আজি আপোনালোকে আনক সমালোচনা কৰাৰ পৰা বিৰত থাকিব, আনৰ ভুল ধৰাৰ পৰা বিৰত থাকক, নহ'লে সম্পৰ্ক বেয়া হ'ব পাৰে। কাম পেলাই নাৰাখিব আজি, নহ'লে সেইবোৰ শেষ কৰোঁতে কিছু আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ কৰি তুলিবলৈ হ'লে আৰু অধিক শুভ কৰি তুলিবৰ বাবে আপোনালোকে আজি দিনটো কিছু প্ৰতিকাৰ কৰিব পাৰে। কন্যা ৰাশিৰ অধিপতি হৈছে বুধ গ্ৰহ, সেইবাবে আজি গণেশজীক আপোনালোকে যদি প্ৰাৰ্থনা কৰে তেনেহ'লে আপোনাৰ বাধা বিঘিনিবোৰ নাশ হ'ব। আজি আপোনাৰ লগত এটা সেউজীয়া ৰঙৰ পেন বা ৰুমাল ৰাখিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটো ভালদৰে পাৰ হ'ব। বৃহস্পতিবাৰৰ দিনা গৰুক যদি আপোনালোকে ঘাঁহ খুৱায় তেনেহ'লে ভাগ্য সুপ্ৰসন্ন হ'ব, বা আপোনালোকে আলুও খুৱাব পাৰে। ইয়াৰ দ্বাৰা দিনটো আজি ভাল ফলাফলো পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি অলপ সাৱধান হোৱাৰ দিন হ'ব, কাৰণ আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৱস্থান কৰিব। জ্যোতিষ শাস্ত্ৰত দ্বাদশ চন্দ্ৰক খৰচৰ স্থান বুলি কোৱা হয়। সেইবাবে আজিৰ দিনটোত আপোনালোকে মানসিকভাৱে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। অকাৰণতে খৰচ বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ কামবোৰ অলপ অমনোযোগী যেন লাগিব পাৰে, কিন্তু বাজেট বনাই চলিলে আপোনালোকৰ বাবে ভাল হ'ব। আধ্যাত্মিক ক্ষেত্ৰত কিছু সময় কটাওক, ইয়াৰ দ্বাৰা মনটো শান্ত হ'ব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব। আপুনি যিমানেই কষ্ট নকৰক কিয় আজি প্ৰাপ্ত স্বীকৃতি পোৱাত অলপ পলম হ'ব পাৰে, কিন্তু হতাশ নহ'ব, ধৈৰ্য ৰাখিব লাগিব। ব্যৱসায়ীসকলৰ বাবে দূৰ ভ্ৰমণৰ যোগ আছে। বিদেশৰ লগত জড়িত ব্যৱসায় কৰাসকলে আজি লাভৱান হ'ব। অফিচৰ কামত কোনো ভুল নহ'বলৈ আজি সাৱধানে থাকিবলৈ যত্ন কৰিব। আজিৰ দিনটোত টকা পইচা লেনদেন বৰ সাৱধানে কৰিব। দ্বাদশ চন্দ্ৰৰ বাবে হাতৰ পৰা টকা ওলাই যোৱাৰ সম্ভাৱনা বেছি দেখা গৈছে। অনাৱশ্যক বস্তু কিনি টকা খৰচ নকৰিব, বাজেট বনাই চলিব। কাৰোবাৰ পৰা টকা ধাৰ লোৱা বা দিয়াৰ পৰা আজি বিৰত থাকিব।
স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব আজি, বিশেষকৈ চকুৰ সমস্যা বা ভৰিৰ বিষৰ সমস্যা হ'ব পাৰে। টোপনি কম হোৱাৰ ফলত আপোনালোকৰ এলাহ ভাৱ থাকিব। যোগাসন আৰু ধ্যানে আপোনাক সহায় কৰিব। দাম্পত্য জীৱনত সৰু সৰু কথাত সংগীৰ লগত মতবিৰোধ হ'ব পাৰে। তেনেস্থলত আপোনালোকে অলপ সময় মৌন থকাটোৱে ভাল হ'ব। পৰিয়ালৰ বাবে হঠাৎ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনাও থাকিব। আজিৰ দিনটো আপোনালোকে কোনো আইনী বিবাদত লিপ্ত নহ'ব। কোৰ্ট কাছাৰী কামত আপোনালোকে দূৰত্ব ৰখাটোৱে ভাল হ'ব। নিজৰ দুৰ্বলতা আনৰ আগত প্ৰকাশ নকৰিব, নহ'লে বিপদত পৰিব পাৰে। আজিৰ দিনটো আপোনালোকে নেতিবাচক প্ৰভাৱ কমাবলৈ হ'লে আৰু শুভ ফল পাবলৈ হ'লে কিছু প্ৰতিকাৰ কৰক। তুলা ৰাশিৰ অধিপতি যিহেতু শুক্ৰ, সেইবাবে মা লক্ষ্মীক আজি বগা ফুল অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ সময়ত ভাল সুগন্ধি বা পাৰফিউম ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা শুক্ৰ গ্ৰহ শক্তিশালী হ'ব। মন্দিৰ বা কোনো দৰিদ্ৰ লোকক আপোনালোকে আজি বগা বস্তু দান কৰিলে আজি শুভ ফল পোৱাটো নিশ্চিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ আৰু লাভদায়ক। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ একাদশ স্থানত অৱস্থান কৰিব। জ্যোতিষ শাস্ত্ৰত একাদশ স্থানক লাভৰ স্থান বুলি কোৱা হয়। আজি আপোনালোকৰ ভাগ্য সুপ্ৰসন্ন হৈ থাকিব। দীৰ্ঘদিন ধৰি থকা আশা বা পূৰণ হোৱাৰ আজি সম্ভাৱনা আছে। একাদশ চন্দ্ৰই আপোনাৰ আৰ্থিক লাভ আৰু সামাজিক প্ৰতিষ্ঠা দুয়োটাই প্ৰদান কৰিব। আপোনাৰ ৰাশিৰ অধিপতি মংগল গ্ৰহ শক্তিশালী অৱস্থানত থকাৰ বাবে আজি আপোনাৰ সাহস আৰু শক্তি অটুট থাকিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো সোণালী সুযোগৰ দৰে হ'ব। নতুন চুক্তি বা নতুন অৰ্ডাৰ পোৱাৰো যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ ল'ব আৰু পদোন্নতি বা দৰমহা বৃদ্ধিৰ খবৰে আপোনাক আনন্দিত কৰি তুলিব। আৰ্থিক দিশত আজিৰ দিনটো ভাল। আয়ৰ একাধিক উৎস মুকলি হ'ব পাৰে। পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পাব। যদি আপুনি নতুন গাড়ী বা সম্পত্তি কিনাৰ কথা ভাবিছে তেনেহ'লে আজিৰ দিনটো আগবাঢ়ি যাব পাৰে। মানসিক আৰু শাৰীৰিকভাৱে আপুনি যথেষ্ট সুস্থ অনুভৱ কৰিব। পুৰণি বেমাৰৰ পৰা উপশম পোৱাৰ সম্ভাৱনাও থাকিব। বন্ধু বান্ধৱৰ সৈতে আজি ফুৰিবলৈ যোৱা পাৰ্টি কৰাৰ যোগ আছে আৰু ঘৰৰ পৰিৱেশতো আপোনালোকে আজি যথেষ্ট ভাল সুযোগ পাব। আৰ্থিক সহায়ো পাব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো ৰোমান্টিক হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব। আজিৰ দিনটোত আপোনালোকে সফলতাৰ ক্ষেত্ৰত অহংকাৰী হৈ নপৰিব, নহ'লে আপোনালোকৰ নিজৰ বিপদ হোৱাৰ সম্ভাৱনা বেছি আৰু বন্ধুৰ ওপৰত বেছি ভৰসা নকৰিব। আজিৰ দিনটো আপোনালোকে মংগলময় কৰি তুলিবৰ বাবে আপোনালোকে আজি ৰাতিপুৱা হনুমান চালিচা পাঠ কৰক, কাৰণ বৃশ্চিক ৰাশিৰ অধিপতি যিহেতু মংগল, সেইবাবে আপোনাৰ শুভ হ'ব। আৰু হনুমান মন্ত্ৰ ওং হং হনুমতে মন্ত্ৰটো জপ কৰিব। হনুমান মন্দিৰত ৰঙা ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি দিনটো শুভ হ'ব। আৰু খাদ্যত আপোনালোকে আজি অলপ মৌ বা গুড় ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ অধিপতি হৈছে বৃহস্পতি। আজিৰ দিনটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব, কাৰণ চন্দ্ৰ আপোনাৰ ৰাশিৰ দশম স্থানত অৱস্থান কৰিছে। জ্যোতিষত দশম চন্দ্ৰক কৰ্মভাৱ বা কৰ্মস্থান বুলি কোৱা হয়। আজি আপুনি কামত ব্যস্ত থাকিব আৰু এই ব্যস্ততাই আপোনাক আনন্দ দিব। আজি আপোনাৰ সামাজিক মান মৰ্যাদা বৃদ্ধি পাব। আজি আপুনি নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। নতুন দায়িত্ব বা প্ৰমোচন আদিৰ কথা বতৰাও চলিব পাৰে। ব্যৱসায়ত নতুন পৰিকল্পনা প্ৰয়োগৰ বাবে আজি শ্ৰেষ্ঠ দিন। চৰকাৰী কাম কাজৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে কৰ্মসংস্থানৰ বাবে ভাল খবৰ আজি পোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক স্থিতি আজি মজবুত হৈ থাকিব। ব্যৱসায়ৰ পৰা ভাল আশা কৰিব পাৰে। আজি ভাল লাভ হোৱাৰ সম্ভাৱনা থাকিব। পিতৃৰ স্থানৰ পৰা আপোনালোকে আজি আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা আছে। আজি ঋণ লোৱাৰ পৰিৱৰ্তে ঋণ পৰিশোধ কৰাৰ চেষ্টা কৰক। ই আপোনাৰ বাবে শুভ হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে শাৰীৰিক ভাগৰ আৰু ভৰিৰ বিষৰ অনুভৱ হ'ব পাৰে। আৰু দেউতাৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা মনটো আপোনালোকৰ ভাল হ'ব। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। ঘৰত কোনো মাংগলিক কামৰ আলোচনা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সংগীয়ে আপোনাৰ কামৰ ব্যস্ততাৰ বাবে অলপ অভিমান কৰিব পাৰে। সেইবাবে সময় উলিয়াই তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিব। আজি আপোনালোকে কৰ্মক্ষেত্ৰত কোনোবাই আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটো শুভ কৰি তুলিবৰ বাবে আপোনালোকে কিছু প্ৰতিকাৰ কৰিব পাৰে। আজি যিহেতু বৃহস্পতিবাৰ, সেইবাবে আজি মন্দিৰত গৈ বিষ্ণু বা শ্ৰীকৃষ্ণক হালধীয়া ফুল অৰ্পণ কৰক। কলগছৰ গুৰিত পানী ঢালক আৰু চাকি জ্বলাওক। ইয়াৰ ফলত আপোনাৰ বৃহস্পতি গ্ৰহ শক্তিশালী হ'ব। আৰু খাদ্যত আজি আপোনালোকে হালধীয়া বস্তু ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি হৈছে শনিদেৱ।
আজিৰ দিনটো আপোনাৰ বাবে ভাগ্যবৰ্ধক প্ৰমাণিত হ'ব, কাৰণ চন্দ্ৰ আপোনাৰ ৰাশিৰ নৱম স্থানত অৱস্থান কৰিছে। জ্যোতিষত নৱম স্থানক ভাগ্য আৰু ধৰ্মৰ স্থান বুলি কোৱা হয়। আজি আপোনাৰ মন আধ্যাত্মিকতাৰ প্ৰতি ধাবিত হ'ব। ভাগ্যই আপোনাক পূৰ্ণ সমৰ্থন দিব। যিকোনো কাম যিটো আপুনি বহুদিন ধৰি চেষ্টা কৰি সফল হ'ব পৰা নাছিলে, আজি সেইটো সম্পন্ন হোৱাৰ প্ৰবল সম্ভাৱনা আছে। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। নৱম চন্দ্ৰৰ বাবে আজি আপুনি কম কষ্টতে বেছি ফলাফলৰ আশা কৰিব পাৰে। কৰ্মসূত্ৰে কোনো দূৰ ঠাইলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে, যিটো ভৱিষ্যতে লাভজনক হ'ব। যিসকল লোক শিক্ষা, ওকালতি বা ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। আৰ্থিক অৱস্থা উন্নত হ'ব। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ কথা ভাবিছে যদি, তেনেহ'লে আজিৰ দিনটো বাছি ল'ব পাৰে। ধৰ্মীয় কামত বা সমাজ সেৱাত কিছু ধন খৰচ হ'ব পাৰে, যিটো আপোনাৰ বাবে মানসিক শান্তিও প্ৰদান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শুভ। মানসিকভাৱে আপুনি বৰ শান্ত আৰু সুস্থিৰ অনুভৱ কৰিব। তথাপিও মকৰ ৰাশিৰ লোকৰ বাবে আঁঠুৰ বিষৰ সমস্যা থাকিব, গতিকে খোজ কাঢ়োতে অলপ সাৱধান হ'ব। ঘৰত আজি ধৰ্মীয় অনুষ্ঠান বা পূজা পাতলৰ আয়োজন হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত আজি এই ক্ষেত্ৰত পৰিকল্পনা কৰিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু শ্ৰদ্ধা থাকিব। সংগীয়ে আপোনাক বহুখিনি আজি সহযোগিতা আগবঢ়াব। আজিৰ দিনটোত আপোনালোকে সাৱধান হ'ব লাগিব। কিছু কামত যদি এলাহ কৰে, তেনেহ'লে কামবোৰ আজি এনেই আবদ্ধ হৈ পৰিব। আৰু গুৰুজনৰ প্ৰতি কোনো ধৰণৰ বেয়া মন্তব্য নকৰিব বা তেওঁলোকক কোনো ধৰণৰ কটু কথা নক'ব। আজিৰ দিনটো আপোনালোকৰ ভাল কৰিবলৈ হ'লে আৰু গ্ৰহৰ প্ৰভাৱ শুভ কৰিবলৈ হ'লে আজি বৃহস্পতিবাৰ হোৱাৰ বাবে কলগছৰ গুৰিত পাতি দিয়ক। লগতে দৰিদ্ৰক কলা তিল বা সৰিয়হৰ তেল দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয় হ'ব। আজি মকৰ ৰাশিৰ লোকসকলৰ বাবে আজি শিৱক বেলপাত অৰ্পণ কৰিলে অত্যন্ত শুভ ফল পাব। কপালত হালধীয়া চন্দন বা কেশৰ ফুট ল'লে ভাল হয়। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সতৰ্ক আৰু সাৱধান হৈ থকাৰ দিন হ'ব। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ অষ্টম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত এই অৱস্থানক চন্দ্ৰাষ্টম বুলিও কোৱা হয়। প্ৰায়ে মানসিক উদ্বেগ আৰু বাধাৰ কাৰক হয় এই স্থানে। আজি আপুনি মানসিকভাৱে কিছু অশান্তি বা চাপ অনুভৱ কৰিব। যিকোনো কামত হঠাৎ বাধা আহিব পাৰে। আজিৰ দিনটোত নতুন কাম আৰম্ভ কৰাতকৈ চলি থকা কামবোৰ শান্তভাৱে শেষ কৰাত গুৰুত্ব দিয়ক। ধৈৰ্যই হ'ব আজি আপোনাৰ বাবে ডাঙৰ অস্ত্ৰ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ বোজা বেছি থাকিব আৰু সহকৰ্মীৰ পৰা অসহযোগিতাই মন বেয়া কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব অলপ। ব্যৱসায়ত কোনো ডাঙৰ সিদ্ধান্ত আজি নল'ব। নতুন চুক্তি বা পাৰ্টনাৰশ্বিপৰ বাবে দিনটো শুভ নহয়। অফিচত আজি আপোনালোকে কিছু অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে নিজৰ কামত বেছিকৈ আপোনালোকে আজি মনোযোগ ৰাখিলে ভাল হয়। আৰ্থিক দিশত সাৱধান হ'ব। আজি টকা হেৰুৱাৰো যোগ আছে। অনাৱশ্যকীয় খৰচ আজি হ'ব পাৰে, গতিকে পকেটত জোখতকৈ বেছি টকা লৈ নুফুৰিব। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব লাগিব। পেটৰ সমস্যা, বদহজমৰ দৰে সমস্যাই আজি দেখা দিব পাৰে। অষ্টম চন্দ্ৰৰ বাবে আঘাত পোৱাৰো যোগ আছে, গতিকে চিৰি বগাওঁতে বা যাত্ৰা কৰোঁতে সাৱধান হ'ব। পৰিয়ালৰ লগত কাৰোবাৰ সৈতে মত বিৰোধ হ'ব পাৰে। আজি খং আৰু বিৰক্তিৰ বাবে ঘৰৰ পৰিৱেশো নষ্ট হ'ব পাৰে। সেইবাবে আজি জোখতকৈ বেছি কথা নক'ব। প্ৰেমৰ সম্পৰ্কতো সন্দেহৰ সৃষ্টি হ'ব পাৰে, গতিকে সংগীক সময় দিয়ক আৰু কোনো ধৰণৰ সন্দেহ ভাৱ নাৰাখিব। আজি আপোনালোকে গাড়ী চলাওঁতে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব। আজি নতুন ব্যৱসায় বা গুৰুত্বপূৰ্ণ প্ৰজেক্ট আৰম্ভ নকৰিব। এইবোৰৰ ক্ষেত্ৰত আজি সাৱধানতা অৱলম্বন কৰি চলিব। চন্দ্ৰাষ্টমৰ অশুভ প্ৰভাৱ কমাবলৈ হ'লে আপোনালোকে কিছু আজি প্ৰতিকাৰ কৰিব লাগিব। আজিৰ দিনটোত আপোনালোকে বাৰে বাৰে মহামৃত্যুঞ্জয় মন্ত্ৰ শুনিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ অষ্টম চন্দ্ৰৰ দোষ কম হ'ব। আৰু আজি কুম্ভ ৰাশিৰ অধিপতি শনি হোৱাৰ বাবে হনুমান চালিচা পাঠ কৰিলে আপুনি শক্তি আৰু সাহস পাব। কোনো দৰিদ্ৰক আজি কলা কাপোৰ দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ বেয়া প্ৰভাৱবোৰ নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, সকলোবোৰ বাধা নাইকিয়া হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ অধিপতি হৈছে দেৱগুৰু বৃহস্পতি। আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শুভ আৰু আনন্দদায়ক হ'ব, কাৰণ আজি বৃহস্পতিবাৰ আৰু চন্দ্ৰ আপোনাৰ ৰাশিৰ সপ্তম স্থানত অৱস্থান কৰিব। জ্যোতিষত সপ্তম চন্দ্ৰক দাম্পত্য সুখ, অংশীদাৰিত্ব আৰু ভ্ৰমণৰ বাবে শুভ বুলি কোৱা হয়। আজি আপুনি মানসিকভাৱে বৰ ভাল অনুভৱ কৰিব। মানুহৰ লগত মিলা মিছা কৰিবলৈ, নতুন সম্পৰ্ক গঢ়িবলৈ আজি ভাল পাব। ব্যৱসায়িক বা ব্যক্তিগত অংশীদাৰিত্বৰ পৰা আজি আপুনি লাভৱান হোৱাৰো সম্ভাৱনা থাকিব। যিসকল লোক পাৰ্টনাৰশ্বিপত আছে, তেওঁলোকৰ বাবে আজি ডাঙৰ লাভৰ যোগ আছে। নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে আজি শুভ হ'ব। অফিচত আপোনাৰ ব্যক্তিত্ব সকলোকে আকৰ্ষিত কৰিব। সহকৰ্মীৰ লগত থকা মতভেদবোৰ দূৰ হ'ব। যিসকল লোক উকিল, পৰামৰ্শদাতা বা জনসংযোগৰ লগত জড়িত, তেওঁলোকৰ বাবে সফলতা অৰ্জন কৰা দিন হ'ব। আৰ্থিক দিশত স্থিৰতা থাকিব। জীৱনসংগীৰ জৰিয়তে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। দৈনন্দিন ব্যৱসায়ত নগদ ধনৰ আগমন বাঢ়িব।
আজি আপোনাৰ বিলাসিতা বস্তু নিজৰ সজ্জাৰ ওপৰত টকা খৰচ হ'ব পাৰে, গতিকে এইটোৱে আপোনাক আনন্দিত দিব, কিন্তু অত্যাধিক টকা খৰচ নকৰিব। স্বাস্থ্য মোটামুটি ভালেই দেখা গৈছে, মানসিক চিন্তা কম হ'ব। অৱশ্যে প্ৰস্ৰাৱজনিত সমস্যা বা কঁকালৰ বিষয়ে অলপ আমনি কৰিব পাৰে, সেইবাবে পানী বেছিকৈ খাবলৈ যত্ন কৰিব। আজিৰ দিনটো বিবাহিত লোকসকলৰ বাবে অত্যন্ত ৰোমান্টিক হ'ব। সংগীৰ লগত কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ বা ডিনাৰ কৰাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্ক গভীৰ হ'ব, বিবাহৰ কথা আগবঢ়াব পাৰে। আজি আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। আজি আনক সহজতে বিশ্বাস নকৰিব বা অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে আপোনালোকে ঠগ খাব পাৰে। আৰু আৱেগিক হৈ কোনো ধৰণৰ আজি প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটো আপোনালোকে শুভ কৰি তুলিবৰ বাবে কিছু আপোনালোকে প্ৰতিকাৰ কৰিব পাৰে। ওম নম ভগৱতে বাসুদেৱা মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু বিষ্ণু সহস্ৰনাম শুনিলে মনৰ শান্তি বাঢ়িব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত আৰু ডিঙিত হালধীয়া চন্দন বা হালধি ফুট লগাব। ইয়াৰ ফলত আজি দিনটো বাধা বিঘিনিবোৰ দূৰ হ'ব। আৰু কলগছৰ গুৰিত পানী আৰু চাকি দি প্ৰাৰ্থনা কৰক। ই আপোনাৰ ৰাশি বলৱান কৰিব আৰু আপোনাৰ সকলো ক্ষেত্ৰতে ভাল প্ৰভাৱ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।